গল্পৰ নাম স্বীকাৰোক্তি। লেখিকা গীতালি বৰুৱা। মোৰ নাম পৰাক্ৰম ছেত্ৰী। মোৰ পৰিচয় বা ঠিকনাও নামটোৰ অৰ্থৰ দৰেই গতি কৰিছে বাবে চাগে কেয়াৰ অফ বোলা অপশ্যনটোত কাৰোবাৰ নাম লিখাৰ প্ৰয়োজন নপৰে। পৰাক্ৰম ছেত্ৰী, গুৱাহাটী, অসম। এয়াই মোৰ ঠিকনা। ৰাজধানীৰ প্ৰতিটো বিভাগতে অবাধ যাতায়াত থকা মোৰ উপাধি দৰাচলতে ছেত্ৰী নাছিল আৰু মই মহানগৰীৰ স্থায়ী বাসিন্দাও নাছিলোঁ। জন্মসূত্ৰে পিতৃৰ পৰা পোৱা প্ৰথম আৰু মূল্যৱান উপহাৰটো হ'ল উপাধি। এয়া জ্ঞান নোহোৱা দিনৰ কথা, অথচ সজ্ঞানে আৰু নিজস্ব সন্মতিত বাধ্য হৈ এদিন সলাই পেলোৱা হ'ল মোৰ পিতৃ পৰিচয়। সিদিনা এটা বিনিদ্ৰ ৰজনী কটোৱা মোৰ মনত আছে। নিস্তব্ধতাৰ সাগৰত সাঁতোৰা অকলশৰীয়া মুহূৰ্তবোৰত এতিয়াও মন যায় পূৰ্বৰ পৰিচয়েৰে নিজক প্ৰকাশ কৰিবলৈ। কিন্তু মই বুজি উঠিছোঁ, কছমেটিক চাৰ্জাৰী কৰাৰ লেখীয়া মোৰ মুখাৱয়ব ইমানেই সলনি হৈ পৰিছে যে মই ভবামতে সম্ভৱ নহয়। যদিও মোৰ চকুজুৰিত মংগোলীয় ছাপ নাই, তথাপিও আজি মোক কোনেও চিনি নাপায়। চিল্কামাৰী গাঁৱৰ মই ভূত্য কলিতা। মোৰ দেউতাৰ নাম জগত কলিতা, আজি নাই। মই পঢ়া এম.ই. স্কুলখনৰ শিক্ষক আছিল তেওঁ। মাৰ নাম মিৰি কলিতা আৰু মোৰ বাইদেউ চকলেট, পেঞ্চিল, ৰবৰ লৈ কাজিয়া কৰিবলৈ তাইও মোৰ পৰা দূৰৈত মানে পৃথিৱীৰ বৃত্তৰ বাহিৰত। অত্যন্ত মানসিক কষ্ট হ'লেও মই যে নিথৰুৱা, ঘাটমাউৰা সেই কথা ক'বলৈ দ্বিধাবোধৰ ব্যাসাৰ্ধ অতিক্ৰম কৰিব পাৰিছোঁ। মোৰ ভুল ভালৰ বিষয়ে আপোনালোকক ক'বলৈ পাই বুকুৰ পৰা এচটা শিল আঁতৰি যোৱা যেন অনুভৱ কৰিছোঁ। অকণমান ৰ'ব দেই, মোক লগ কৰিবলৈ অহা মানুহজনৰ সৈতে কথা পাতোঁ। কওকচোন, আপোনাক বিচাৰি আহিলোঁ। বহুতেই আহে, মানে প্ৰয়োজন থকাসকল। কোনটো ডিপাৰ্টমেণ্টৰ কাম? ৰেডি আছেতো, মানে ফিটিঙৰ তেলৰ খালী বটল লৈ আপোনাক লগ কৰাৰ সাহস কাৰ আছে? এপইণ্টমেণ্ট কাইলৈ আবেলি 4 বজাত। দুপৰ নিশা। ঢক ঢক ঢক। দৰজাৰ পাল্লাৰ সতে এঠা লাগি সোমাই আহিছিল 6জনীয়া এটা দল। আমাৰ ঘৰৰ চুকে কোণে বিচাৰিছিল কোনো নিষিদ্ধ মানুহক সশস্ত্ৰ দলটিয়ে। বিচনাৰ তল, টেবুলৰ তল, আলনাৰ কাপোৰৰ মাজত, জুহালত কোনো ঠাইয়ে বাদ নপৰিল। বস্তু বাহিনী দলিয়াই লণ্ডভণ্ড কৰিলে। নিষিদ্ধ লোকক নোপোৱাৰ অপৰাধত বাইদেউক দাঙি লৈ গ'ল। প্ৰাণ তাকি চিঞৰিলেও গাঁৱৰ কাৰোৱেই সঁহাৰি পোৱা সম্ভৱ নাছিল। বিশাল আকৃতিৰ এজনক আগভেটা দিব খোজোতে বন্দুকৰ খুন্দাত চিত ভলুঙা খাই পৰিলোঁ। পিছদিনা ৰাতিপুৱাই দেউতাই কান্দি কান্দি থানাত গোচৰ দিছিল। আশ্বাস দিছিল তেওঁলোকেও। এমাহলৈ কোনো সুংসূত্ৰ নোপোৱাত দেউতাই নিজে ওলাইছিল বাইদেউক বিচাৰি। আমাৰ গাঁৱৰ পৰা 1.5 মাইলমান দূৰত চহৰ। থানাৰ পৰা নাতি দূৰৈত আৰ্মীৰ কেম্পটো। দৰজাৰ বেৰ, টালিৰ চাল আৰু মাটিৰ মজিয়াৰ সৰু সৰু কোঠৰী আছিল কেইবাটাও কেম্পৰ কাষত। প্ৰথমতে ৰান্ধনী ঘৰ, পিছলৈ গা ধোৱা ঘৰ আৰু তাৰপিছত অলাগতিয়াল বস্তুৰে ঠাহ খাই পৰিত্যক্ত হৈ পৰিছিল কোঠৰীবোৰ। পিতা পুত্ৰী এৰাব নোৱাৰা তেজৰ টানত আন্ধাৰৰ সুযোগ লৈ হাতত সাৰে ভৰিত সাৰে পিছফালৰ পৰা তৰ্জাৰ ফাঁকেৰে অন্ধকাৰ কোঠালীলৈ অকণমান টৰ্চ লাইট এটা মাৰি পঠিয়ালে দেউতাই। বনৰীয়া লতাই বেৰৰ ঠায়ে ঠায়ে আৱৰি আছে। জেকা মজিয়াৰ অ'ত ত'ত কচু গজিছে।
পেলনীয়া বস্তুৰ দমৰ কাষত এখন বাঁহৰ চাঙৰ ওপৰত অৰ্ধমৃত অৱস্থাত ওপৰমুৱা হৈ পৰি আছে বাইদেউ। কঁকালৰ পৰা উৰুলৈকে আছে এডোখৰ চুটি কাপোৰ, উৰ্ধা নগ্ন। কেইটামান পঁইতাচোৰাই খেলা কৰিছিল বুকুৰ পৰা ওঠলৈ, ওঠৰ পৰা মূৰলৈ। দৰজাৰ তলা খুলি জাঙিয়া পিন্ধা অসুৰ চেহেৰা এজন লোক সোমাই আহিল কোঠালিলৈ। এমাহ ধৰি চলি অহা কাম ফেৰাত তাই যেন অভ্যস্ত হৈ পৰিছে। কঁকালৰ পৰা চুটি কাপোৰ দুখৰ আঁতৰাই দিলে। দেউতাই দৌৰি দৌৰি আহিছিল 1.5 কিলোমিটাৰ বাট। হুক হুকাই কান্দি বিচনাত পৰিল। তাৰপিছত তেওঁৰ কোনোদিনেই নুঠিলে। দেউতাৰ মৃত্যুৰ পিছত মই গা মূৰ জোকাৰি থিয় দিলোঁ। সৰু বুলিয়ে ইমান দিন এইবোৰ কথাৰ পৰা পিছুৱাই ৰাখিছিল মোক। ধৈৰ্যৰ বান্ধ ছিগি থানালৈ গৈ হুলস্থুল কৰি সকলো কথা ভাঙি ক'লোঁ। প্ৰশাসনৰ নিৰ্বিকাৰ ৰূপ দেখি খঙত মোৰ মগজু জ্বলি উঠিল। চিঞৰিবলৈ আৰম্ভ কৰিলোঁ। টানি লৈ মোক লকআপত ভৰাই থ'লে। ৰাতিপুৱাই মই উঠিব পৰা নাই, চকু মেলিব পৰা নাই, অন্ধকাৰ দেখিছোঁ। মোৰ সৰ্বশৰীৰত জখম, হাত ভৰি পেটৰ একাংশত কোৰাল মৰা তেজ। সম্পৰ্কীয় খুৰা এজনে মোক জামিনত ল'বলৈ আহিছে। ইতিমধ্যে থানাৰ ন্যায্য নিয়ম কানুন সামৰি এখন কাগজ মোলৈ আগবঢ়াই দিলে। দুখে কষ্টে পিতাই যিকণ লিখা পঢ়া শিকাইছিল সেইখিনিকে কামত লগাই কাগজৰ লিখনিখিনিত চকু ফুৰালোঁ। মই ভূত্ত কলিতা, পিতাৰ নাম জগত কলিতা, গাঁও চিলকামাৰী। জ্যেষ্ঠ প্ৰশাসনিক বিষয়াক অশালীন ব্যৱহাৰ আৰু হত্যাৰ ভাবুকি দিয়াৰ অপৰাধত দোষী সাব্যস্ত হ'লোঁ। মোৰ খুৰা প্ৰাণেশ কলিতাৰ কাতৰ অনুৰোধত দয়াবান হৈ মোক মুক্তি দিলে। তেখেতলৈ অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। ভৱিষ্যতে মোৰ দ্বাৰা এনে কাৰ্য সংঘটিত নহ'ব, অন্যথা বিহিত ব্যৱস্থা গ্ৰহণ কৰাত কোনো বাধা নাথাকিব। থানাৰ বাৰান্দাত পুৰণি ৰিহা এখনেৰে ঢাকি থোৱা আছিল এটা মৃতদেহ। খুৰা আৰু এজন কনিষ্টবলে মোক দুফালে দাঙি ধৰিছিল। কোনোমতে আউজি মৃতদেহৰ কাষত গ'লোঁ। সেই মুহূৰ্তত তিলমানো অনুকম্পা অনুভৱ কৰা নাছিলোঁ মোৰ মৰমৰ বাইদেউৰ প্ৰতি। আঁঠুকাৰি এখন হাতেৰে চুইছিলোঁ তাইক। মনে মনে কি সংকল্প লৈছিলোঁ সেয়া মোৰ বাদে আন কোনেও শুনা নাই। মই খুব আনন্দেৰে কটাইছিলোঁ কেম্পত। মোৰ সাজ পোছাক সলনি হ'ল। কান্ধত কঁকালত আগ্নেয়াস্ত্ৰৰ ভৰ। মোৰ নামটো খাপ নাখাইছিল তেতিয়াৰ মইৰ সতে। এক আনুষ্ঠানিকভাৱে সতীৰ্থসকলৰ মাজত মই চিনাকি হ'লোঁ পৰাক্ৰম চেত্ৰী হৈ। অংকত চোকা আছিলোঁ। অতি সোনকালে দলৰ হিচাপ পত্ৰৰ কামত নিয়োজিত হ'লোঁ। ক্ষমতাৰ অৰ্থই মোক পাগল কৰি তুলিলে। এটাৰ পিছত আনটো দুৰ্ঘটনাৰে বিভীষিকাৰ সৃষ্টি কৰিলোঁ। মোৰ প্ৰথম লক্ষ্য সেইগৰাকী জ্যেষ্ঠ বিষয়া, মিছা অপৰাধ স্বীকাৰ কৰি যাক মই লিখিত দিছিলোঁ। মাজ বাটত চেদেলি ভেদেলি হৈ পৰি থকা তেওঁৰ খণ্ড বিখণ্ড মৃতদেহৰ ছবিয়ে বাতৰি কাকতৰ সন্মুখৰ পৃষ্ঠাৰ শোভাবৰ্ধন কৰিলে। মই অৱশ্যে তেওঁৰ পৰিয়ালৰ সৈতে সেইখিনি কৰিব নোৱাৰিলোঁ। অবাধভাৱে চলি থাকিল আমাৰ কাৰ্য, ন্যায়ৰ ভাষা। বিভিন্ন বেশেৰে প্ৰায়ে গাঁওখনলৈ আহিছিলোঁ মাথো মাৰ বাবে। এদিন সেই চিন্তাৰ পৰা মুক্ত হ'লি। যিমানে দিনবোৰ আগবাঢ়িল, বছৰ হিচাপত দলৰ বিশ্বাসী সদস্য হৈ গৈ থাকিল। ভাতৃত্ববোধে এনেকৈ পূৰাই ৰাখিছিল মোৰ হিয়া মন। নিঠুৰা বুলি ভবাৰ সকাহ পোৱা নাছিলোঁ। শাওনি মোৰ আপোন আছিল, একান্তই নিজৰ। কেম্পত যোগদান কৰাৰ কথাটো তাইকেই জনাইছিলোঁ। তুমি মোৰ বাবে অকণো নাভাবিবা ভূত্তুদা, এই সিদ্ধান্ত বাদ দিয়া। তুমি অন্ততঃ মোক বুজিবলৈ চেষ্টা কৰা। মোৰ হৃদয়ৰ অৱস্থাৰ কথা কাকো বুজাব নোৱাৰো শাওনি।
তোমাৰ বাহিৰে মই যে কাৰো কথাই ভাবিব নোৱাৰোঁ। শয়নে সপনে তোমাকেই কামনা কৰোঁ, তুমি জানো নুবুজা। মই ঘূৰি আহিম তোমাৰ বাবে, বুকুৰ মাজলৈ টানি নিছিলোঁ, সখী কৰাৰ প্ৰতিশ্ৰুতি দিছিলোঁ। একাকাৰ হৈছিলোঁ দুয়োৰে মাজত। আপোনালোকক লগ পাই খুবেই আনন্দিত হৈছোঁ, তথাপি মাজে মাজে আমনি দিছোঁ। ফোনটো ৰিচিভ কৰি লওঁ দেই। হেল্ল', পৰাক্ৰম চেত্ৰী, জানি শুনিয়ে ফোন কৰা নাই জানো? কামৰ কথা কওক। তাৰমানে ডোণ্ট হেজিটেট, আই এম এ প্ৰফেশ্যনেল। ক'ত ঘৰ? ঘৰলৈ কামলৈ অহা যোৱাৰ সময় 1.5 লাখ কম নহ'ব। শাওনিৰ বাবেই গাঁৱলৈ আহিবলৈ বাধ্য হৈছিলোঁ। মোৰ অহা যোৱাৰ খা খবৰ চৰকাৰী চোৰাংচোৱাৰ হাত পৰা সাৰি যোৱা নাই। মই নাই বুলি জানিও ৰাতিৰ পিছত ৰাতি মোক বিচাৰি অত্যাচাৰ চলিল গাঁৱৰ ওপৰত। এদিন গাঁৱৰেই খুৰী পেহীহঁতে মোক বুজাই ক'লে, আমাক বেয়া নাপাবি অভূত, তই ডাঙৰ মাছ, জাল ফালি ওলাই যাওঁ, জালত পৰেগৈ পোনাবোৰ। আমি কি কৰিম? বলে জানো পাৰে মস্ত মস্ত বন্দুক লোৱা কেইটাৰ সতে। দেশৰ বাবে ওলাই গৈছ, তোৰ ত্যাগ আমি বুজি পায়ো নিৰূপায়। সিদিনা মই প্ৰকৃতাৰ্থত অনুভৱ কৰিছিলোঁ মোৰ চৌফালৰ ভয়ানক শূন্যতাখিনিক। এইগৰাকী খুৰীৰ ল'ৰাৰ চাকৰি সংক্ৰান্তীয় ন্যায্য বিচাৰৰ বাবে দিয়াই নেলু চেপি ধৰি এপইণ্টমেণ্ট লেটাৰ আনিছিলোঁ। খোৱা ঢেপু কাকা ছোৱালীক গৰ্ভৱতী কৰি পলাই যোৱা চহৰৰ চাকৰিয়াল ল'ৰাক নাকনি কাননি কৰি বিয়া কৰাবলৈ বাধ্য কৰিছিলোঁ। ৰাজু খুৰাৰ ল'ৰা ছোৱালীহালক পঢ়ুৱালোঁ। কিমানৰ বিয়াৰ শ্ৰাদ্ধৰ খৰচ বহন কৰিলোঁ হিচাপ নাই। ভিতৰৰ পৰা হাঁহি এটা অকালি অহাৰ দৰে ওলাই আহি মোৰ ফটা ওঠ দুখনত ওলমি থাকিল। খুব অকলশৰীয়া লাগিল আকাশখনক। ওপৰৰ পৰা দৃষ্টি নমাওঁতেই শাওনিৰ চকুৱে চকুৱে পৰি থমকি ৰ'লোঁ। পৰাক্ৰম চেত্ৰীৰ ভিতৰৰ ভূতটোৱে কৈ উঠিল, মোক আপোন কৰাৰ সাহস আছেনে শাওনি? যদি আছে ব'লা, আজিয়ে ব'লা মোৰ সতে। মই ওলাই আহিছোঁ চিৰদিনলৈ তোমাৰ কাষত থাকিবলৈ। গাঁৱৰ সকলোবোৰ মানুহৰ আগত শাওনিৰ হাতত ধৰি ককাদিনীয়া জুপুৰিটোৰ সৈতে লাম লাকুতুখিনি তেনেকৈ এৰি গুচি আহিলোঁ। শাওনি মোৰ সহযোগী হ'ল। নতুন উদ্যমেৰে আৰম্ভ কৰিলোঁ অবিৰাম যাত্ৰা। কি ভুল কি শুদ্ধ বিচাৰ কৰাৰ ক্ষমতা নাছিল। আমি এঘৰত আশ্ৰয় লৈছিলোঁ। গিৰিপ গাৰাপ বুট জোতাৰ শব্দবোৰে মাজনিশা ঘেৰি পেলালে ঘৰটো। আন্ধাৰৰ আঁৰ লৈ চোৱা পাতনিৰ গাঁতত লুকালোঁ। ঘৰৰ মানুহক সোধ পোছ কৰি যাবলৈ লৈছিলহে মাত্ৰ। তেনেতে পোকৰ কামোৰত শাওনিৰ মুখৰ পৰা কষ্ট প্ৰকাশৰ অস্ফুট শব্দ ওলাই অহাত আমাক বিচাৰি পোৱাত অসুবিধা নহ'ল। গুলীবিদ্ধ দুটা শৰীৰ কেনেকৈ যে চোঁচৰাই আনিলে সেই কথা ভাবিলে গাৰ নোম থিয় হয়। পুৱতি নিশা বড়ো সম্প্ৰদায়ৰ এঘৰত অনুনয় কৰি সোমালোঁ। মোৰ কোলাত শুই শাওনি চিৰদিনলৈ মোক এৰি গুচি গ'ল। চকু পানীবোৰ ক'ত হেৰাল নাজানো। শুকান চকু দুটা যিমানেই মোহাৰিলোঁ সিমানেই অন্ধকাৰ, বালিময় অন্ধকাৰ। দুয়োখন ভৰিৰ মাংসপেশীত তেতিয়াও সোমাই আছিল দুটা তপত বুলেট। গাঁৱৰ বেজ চিকিৎসাত ব্যস্ত হ'ল। শৈশৱৰ যৌৱনৰ শত স্মৃতি শাওনিৰ চিতাত জ্বলাই দি দিগ্ভ্ৰান্ত পথিকৰ দৰে খোজ দিলোঁ শূন্যতাৰ দিশে। আমাৰ পুৰণি কেম্পটো ইতিমধ্যে উৎখাত কৰা হৈছিল। লগৰ ৯০% গুচি গ'ল নেদেখা নদীৰ সিপাৰে। ভ্ৰাম্যমান অৱস্থাতেই যৌৱনৰ সোণালী দিনবোৰ বয়স গছৰ পৰা সৰি সৰি কেতিয়া বুটলি আনিব নোৱাৰাকৈ জংঘলে বনে পৰি ৰ'ল। বিশেষভাৱে
নিশ্চিন্তি এদিন যেনেকৈ জীৱনৰ স্বাভাৱিক বাটৰ পৰা আওহতীয়া বাট লৈছিলোঁ, তেনেদৰে আকৌ এবাৰ একো নভবাকৈ স্বাভাৱিক বাটত খোজ দিয়াৰ সিদ্ধান্ত ল'লোঁ। কিন্তু ইতিমধ্যে মোৰ বৰণ যে সলনি হৈ গৈছে স্বাভাৱিকসকলৰ চকুত, সেয়া মৰ্মে মৰ্মে উপলব্ধি কৰিছোঁ। পৰাক্ৰমদা বা চেত্ৰীদাৰ উপৰিও মোৰ আন নাম আছে, যি নাম পৰিধান কৰিছোঁ ছালৰ দৰে। এতিয়া আপোনালোকৰ মাজতেই আছোঁ আওহতীয়াসকলৰ বাবে, অথচ আপোনালোকৰ দৰে নহয়। সেয়ে বিয়াগমসকলৰ তদাৰকত অস্বাভাৱিক কৰ্মজীৱনেৰে এটা স্বাভাৱিক জীৱন যাপন কৰিছোঁ। আওহতীয়া পথত যিবোৰ অলংকাৰ মোৰ কঁকালত হাতত বিৰাজ কৰিছিল, সেয়া আজিও সুশোভিত হৈ আছে। মোক খেদি ফুৰাসকলৰ সতে আজিকালি চিগাৰেট ধপাত দিয়া নিয়া চলে। নিশাৰ বিশেষ আয়োজনত হাতে হাতে তুলি লোৱা ৰঙীন গিলাচবোৰ ঠক ঠককৈ উল্লাসেৰে ক'ব পাৰোঁ, চিয়াৰ্ছ। আপোনালোক আৰু তেওঁলোকৰ মাজত মই এবিধ অন্য গ্ৰহৰ প্ৰাণী। এক্সকিউজ মি, ফোনবোৰে ভীষণ দিগদাৰি কৰে। পৰাক্ৰম চেত্ৰী স্পিকিং। মোৰ নাম হিমেশ। আপোনাৰ নামৰ কি প্ৰয়োজন? কামৰ নাম কওক। দয়া পাঠক, ঘৰ। আজি ৰাতি 1:10 মোৰ মানুহ যাব, আধা নে পূৰা? কিমান? দাম ফিক্সড, আধাৰ 4 লাখ, পূৰাৰ বাবে ডাবল।